আৰু দুখন সভা আছে। গতিকে পৰৱৰ্তী সময়ত বাকমান নিশ্চয় আমি ডাঙৰকৈ সভা আয়োজন কৰিম, সিদিনা আপোনালোকক বহলাই ক'ম। গতিকে আজি সংক্ষিপ্ত তাৰপৰা যোৱাৰ সময়ত ৰাস্তাত যেনেকৈ লগ পাই মাত এষাৰ দি যোৱা হয়, ঠিক তেনেকৈ মই ২-৪টা কথাটো মোৰ বক্তব্য সামৰিম। আপোনালোকে জানে যে মই বিধায়ক নিৰ্বাচিত হোৱাৰ আগতে মই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন অৰ্থাৎ আমছুৰ সভাপতি হিচাপে মই দীৰ্ঘদিন দায়িত্ব পালন কৰিছোঁ। আৰু আমাৰ মুৰব্বীসকলৰ নিশ্চয় মনত আছে, ইয়াতে মোৰ কেইবাজনো সেই সময়ত আমছুৰ সতীৰ্থসকল ইয়াতে আছে। মই যেতিয়াই বিশেষকৈ আমাৰ দক্ষিণ বৰপেটা জিলা আমছুৱে মোক আমন্ত্ৰণ কৰিছিলে সভা সমিতি, মই তেতিয়াই প্ৰথমতে মই স্বীকাৰ কৰোঁ। কাৰণ মই দেখিছোঁ আমছুৰ সভাপতি হিচাপে দীৰ্ঘদিন কাৰ্য নিৰ্বাহ কৰি থকা সময়ত যে আমাৰ এই আমছু সংগঠনটোক অসমৰ বিভিন্ন সংখ্যালঘু আমাৰ এৰিয়াসমূহত যি পদৰ তাতকৈ বহুগুণে বেছি আদৰ আমাৰ এই দক্ষিণ বৰপেটাৰ ৰাইজে কৰে। গতিকে সেইকাৰণে আমাৰ মানুহখিনি যি ধৰণে সংঘবদ্ধ, সংগঠনৰ প্ৰতি যিটো মৰম দায়বদ্ধতা, এইটোৱে সঁচাকেই আমাক আপ্লুত কৰিছিলে। আৰু সেইকাৰণে মই সদায় আমাৰ দক্ষিণ বৰপেটা অৰ্থাৎ চৰাঞ্চলত যেতিয়াই সভা সমিতি হৈছিলে, কি আলুপতি, কি ভাত্তাবাইটি, কি বাগমাৰা, মই সকলো ঠাইতেই মই আমন্ত্ৰণ পোৱা মাত্ৰে মই অহাৰ কাৰণে মই সদায় চেষ্টা কৰিছোঁ। গতিকে এতিয়া আমি এটা নিৰ্বাচনী বতৰৰ আমি আহিছোঁ, উপস্থিত হৈছোঁ বাগমাৰাত। আপোনালোকে আটাই অৱগত হৈছে যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে মোক এইবাৰ এই সমষ্টিত চেঙা সমষ্টিত মোক প্ৰাৰ্থিত্ব আগবঢ়াইছে। গতিকে সেইকাৰণে আপোনালোকৰ দুৱা আৰু আশীৰ্বাদ বিচাৰি মই ২-৪টা কথা ৰাখিব খুজিছোঁ। আজি যি দেশৰ পৰিস্থিতি, অসমৰ পৰিস্থিতি, ৰাজনৈতিক পৰিস্থিতি, এই পৰিস্থিতি মই ভাবোঁ বহলাই কৰা আপোনালোকৰ দৰকাৰ নাই। আজি এইজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে দেশখন পৰিচালনা কৰিছে, এখন গণতান্ত্ৰিক দেশ, এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ আৰু সংবিধানৰ শপত খাই য'ত সকলো ভাষা ভাষী ধৰ্মাৱলম্বী মানুহৰ সমান অধিকাৰ সংবিধানৰ দিছে, তাৰপিছতো সেই সংবিধানৰ শপত খাই যিবোৰ বাক্য কৰি আছে, যি ধৰণে তেওঁ শাসন কৰি আছে, আমাক যি ধৰণে তুচ্ছ তাচ্ছিল্য অপমান অপদস্থ কৰি আছে, আমাক যি ধৰণে নিৰ্যাতন কৰি আছে, মই ভাবোঁ ইয়াৰ পিছত তেখেতৰ কোনো আচলতে নৈতিক অধিকাৰ নাই মুখ্যমন্ত্ৰীৰ গাদীত অধিষ্ঠিত হৈ থকা। গতিকে অত্যন্ত এটা দুৰ্ভাগ্যজনক কথা। এনেকুৱা ধৰণৰ মই বহলাই ক'লে বহুত দীঘলকৈ ক'ব লাগিব, আপোনালোকে নিশ্চয় বুজি পাইছে। আজি প্ৰত্যেকটো ক্ষেত্ৰত আমাৰ মানুহক ৰিক্সাৱালা এজনক ভাড়া ৫ টকাৰ ঠাইত ৪ টকা দিব লাগে বুলি তেওঁ ক'বলৈ কুণ্ঠাবোধ কৰা নাই। আমাৰ আই মাতৃসকলক সন্তান জন্ম দিয়াৰ মেচিন বুলি কৈ থাকে। আমাৰ মিয়াৰ ভোট আমাক নালাগে, উচ্ছেদ কৰিছোঁ আৰু উচ্ছেদ কৰিমেই। তেওঁৰ কথা, তেওঁ ভাৰতীয় নাগৰিক হওক চাহে নহওক, সেইটোতো মতলব নাই। মিয়া হ'লেই উচ্ছেদ কৰিব, মিয়াৰ ভোট মই কাটিমেই। মিয়াৰ ভোট কাটিবলৈ কিছুদিন আগত যেতিয়া আপোনাৰ ভোটাৰ তালিকাৰ কাম হ'ল, এচাৰ হ'ল, তেতিয়াতো কোৱা নাছিলে জানো অবজেকশ্যন ময়েই দিব দিছোঁ। আমি যেতিয়া কংগ্ৰেছৰ পৰা প্ৰতিবাদ কৰিছিলোঁ, আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰা যেতিয়া প্ৰতিবাদ হৈছিলে যে বাল্ক অবজেকশ্যন যিটো এজন ব্যক্তিয়ে সেই সমষ্টিৰ হ'ব লাগিব, এটা অবজেকশ্যন কৰিব পাৰিব। অফিচত বহি বহি অনলাইন এজন ব্যক্তিয়ে একাধিক অবজেকশ্যন ১০০-২০০ অবজেকশ্যন কৰিছিলে। আমি যেতিয়া প্ৰতিবাদ কৰিছিলোঁ তেতিয়া মুখ্যমন্ত্ৰীয়ে কোৱা নাছিলে জানো যে মই নিজেই মিয়াসকলক অলপ ডিষ্টাৰ্বটো দিবই লাগিব, তেওঁলোকৰ বিৰুদ্ধে অভিযোগটো দিবই লাগিব, তেওঁলোকৰ ভোট কাটিবলৈয়ে মই মুখ্যমন্ত্ৰী হৈছোঁ। গতিকে আজি আমাৰ উন্নয়নৰ কথাটো বাদেই,